নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস চাহক আজিৰ বাতৰি গিলামৰা আঞ্চলিক ছাত্ৰ সন্থা বিভিন্ন দল সংগঠন আৰু স্থানীয় ৰাজ্যৰ উদ্যোগত গ্ৰহণ কৰা হয় বিক্ষোভ কাৰ্যসূচী নিউজৰ ৰিপৰ্ট গিলামৰা আঞ্চলিক ছাত্ৰ সন্থাৰ বিক্ষোভ কাৰ্যসূচী মৃত্যু দূতলৈ পৰিণত হৈছে গোগামুখ ঢকুৱাখানাৰ 22 নং ৰাজ্যিক ঘাইপথ সকলোৱে জানে যে গিলামৰাৰ একমাত্ৰ ৰাস্তা ঢকুৱাখানাৰ ৰাস্তা এই ৰাষ্ট্ৰীয় ঘাইপথটোৰ অৱস্থা সকলোৱে জানে গতিকে এই দাবীৰ সম্পৰ্কত আমি বাৰে বাৰে চৰকাৰক অৱগত কৰি আহিছোঁ ক'ত এই তিনিআলিটোত এই যি ৰকম ৰাখিছে সেই কথাটো সকলোৱে গিলামৰাবাসী ৰাইজে জিয়াটো ভুগি আহিছে যি দাবীয়ে আজি ছাত্ৰ সন্থাই উত্থাপন কৰিছে ই ৰাইজৰ দাবী মৰেল দাবী আমি নৈতিক সমৰ্থন আগবঢ়াইছোঁ আৰু আমি এই কথাটো কৈছোঁ যে অতি সোনকালে এই ৰাস্তা যদি সোনকালে মেৰামতি কৰি ঠিক কৰি নিদিয়ে ছাত্ৰ সন্থাৰ লগতে সদৌ গিলামৰাবাসীৰ ৰাইজে আমি এই আন্দোলনৰ লগত জড়িত হ'ম বুলি সচেতন নাগৰিক মঞ্চ গিলামৰাৰ পৰা আমি এই কথা প্ৰকাশ কৰিছোঁ আৰু ভাবিছোঁ যে চৰকাৰে অতি সোনকালে এই দাবীটো পূৰণ কৰক আৰু যদি নকৰে তেনেহ'লে ইয়াৰ পাছৰ পৰিণতি চৰকাৰে নিজে ল'ব লাগিব ঢকুৱাখানাৰ 22 নং ৰাজ্যিক গড়কাপ্তানি পথৰ দুৰৱস্থা দেখি ওলাই আহিল বিভিন্ন দল সংগঠন আৰু স্থানীয় ৰাইজ 22 নং ৰাজ্যিক ঘাইপথ এই 22 নং ৰাজ্যিক ঘাইপথটো গোগামুখৰ পৰা ঘিলামৰা অংশলৈকে জৰাজীৰ্ণ অৱস্থা হৈছে আজি প্ৰায় 4-5 মাহ ধৰি এই ৰাস্তাটো এটা জৰাজীৰ্ণ অৱস্থাত আছে কিন্তু আজি পৰ্যন্ত কাণহাৰ নাই লোক নিৰ্মাণ বিভাগ তথা অসম চৰকাৰ ঢকুৱাখানাৰ বিধায়ক তথা লখিমপুৰ সাংসদ প্ৰধান বৰুৱাৰ তেওঁলোকৰ কোনো কাণহাৰ নাই এইটো বাটেৰে তেওঁলোকে সদায় অহা যোৱা কৰি আছে কিন্তু তেওঁলোকে যে ৰাজপথটো পুনৰ নিৰ্মাণ কৰিব লাগে তাৰ ক্ষেত্ৰত কিন্তু কাণ্ড জ্ঞান তেওঁলোকে আগবঢ়োৱা নাই কাণহাৰ আগবঢ়োৱা নাই তো এই ক্ষেত্ৰত আমি ছাত্ৰ সন্থাই তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছোঁ তেওঁলোকক খুব তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ যে লখিমপুৰ জিলাখনৰ এটা সদাব্যস্ত ৰাজ্যিক ঘাইপথ 22 নং ৰাজ্যিক ঘাইপথ এই ঘাইপথটো অতি সোনকালে নিৰ্মাণ কৰিবৰ কাৰণে আমি তেওঁলোকক দাবী জনাইছোঁ যিহেতু আজি 3-4 মাহ ধৰি যাত্ৰীসকলে জমৰ যান্ত্ৰণা ভুগিবলগীয়া হৈছে গতিকে এই ক্ষেত্ৰত কিন্তু অসম চৰকাৰে নিৰ্বিকাৰ ভূমিকা গ্ৰহণ কৰি আছে ঢকুৱাখানাৰ যিজন বিধায়ক নৱকুমাৰ দলে চকুমুদা কুলি হৈ তেওঁ আছে লখিমপুৰ জিলাৰ যিজন সাংসদ লখিমপুৰৰ সাংসদ প্ৰধান বৰুৱা তেওঁ সদায় চকুমুদা কুলি হৈ তেওঁ থাকে তেওঁ সংসদৰ মজিয়াতে হওক বা সমষ্টি উন্নয়নৰ ক্ষেত্ৰতে হওক তেওঁ সদায় চকুমুদা কুলি তেওঁ ভাও ধৰে গতিকে তেওঁক আমি সকীয়াই দিছোঁ অতি সোনকালে যাতে এই 22 নং যি সদাব্যস্ত ৰাজ্যিক ঘাইপথ এই ৰাজ্যিক ঘাইপথ যাতে অতি সোনকালে মেৰামতি কৰি আমাৰ যাত্ৰীসকলৰ কাৰণে সুবিধা কৰি দিয়ে তাৰ কাৰণে আমি অসম চৰকাৰ আৰু বিভাগীয় লোক নিৰ্মাণ বিভাগক আমি ছাত্ৰ সন্থাৰ তৰফৰ পৰা দাবী জনাইছোঁ পথৰ দুৰৱস্থাই জিয়াটো ভুগাইছে সৰ্বসাধাৰণ ৰাইজক বৃহত্তৰ ঢকুৱাখানা গিলামৰা এটা বৃহত্তৰ অঞ্চল যি অঞ্চলৰ পৰা হাজাৰ হাজাৰ ব্যক্তি বিভিন্ন কাৰণত এই ৰাজ্যিক ঘাইপথটোৰ দৰে আমাৰ জিলা সদৰলৈ যায় বা বিভিন্ন কাৰণত স্বাস্থ্যজনিত কাৰণত আগবাঢ়ি যায় কিন্তু এই যিটো ৰাজ্যিক ঘাইপথৰ অৱস্থা দেখি আপোনালোকে যিটো দেখিব পাইছে যে বিভিন্ন ক্ষেত্ৰত এক্সিডেণ্ট হৈছে বিভিন্ন অসুবিধা হৈছে ব্যৱসায়িক ক্ষেত্ৰতে বহুতৰ গাড়ী আদি ভাঙি গৈছে ৰাস্তাটো মানে এটা সুচল অৱস্থা নাই গতিকে আমি এই ৰাস্তাটোক লৈ ৰাজনীতি নকৰি যাতে ৰাস্তাটো সুবিধা কৰি ঢকুৱাখানাৰ ৰাইজৰ সুবিধা কৰি দিয়ে এই ক্ষেত্ৰত আমি এই প্ৰতিবাদৰ জৰিয়তে স্থানীয় বিধায়ক লগতে অসম চৰকাৰক দাবী জনাইছোঁ লগতে আমি ইয়াৰ পৰা আন্দোলনৰ জৰিয়তে আৰু এটা কথা স্পষ্ট কৰি দিব বিচাৰিছোঁ যদি ইয়াৰ পাছত উক্ত পথটি সুচল কৰি নিদিয়ে তেতিয়াহ'লে আমাৰ ৰাইজৰ সহযোগত জংগী আন্দোলন কৰি দিম বুলি আমি ইয়াৰ পৰা দাবী জনাইছোঁ ধন্যবাদ শীঘ্ৰ পথছোৱা মেৰামতি কৰিবলৈ দাবী বিভিন্ন দল সংগঠনৰ লগতে স্থানীয় ৰাইজৰ ঢকুৱাখানাৰ পৰা জিতু কোচৰ ৰিপৰ্ট নিউজ নাও।